এই শনি মন্দিৰ ইয়াত বৰুৱাবটা ঠাইত অনুষ্ঠিত হৈছে আৰু প্ৰতি বছৰে 10-12 বছৰ ধৰি এই শনি পূজা অনুষ্ঠিত কৰি আহিছে বৰুৱাবটা গাঁও নিবাসীয়ে। আৰু এই শনি মন্দিৰৰ এটা বিশেষত্ব আছে আৰু যে যিয়ে যি ভাবে ভাবে আৰু তেনেকুৱাকৈ মনোবাঞ্ছা পূৰ্ণ হয় বুলি এটা প্ৰবাদ চলি আহি আছে। আমিও প্ৰতি বছৰে আহি আছোঁ আৰু তেনেকৈ আমিও ধৰক ফল পায়ো আছোঁ এনেকুৱা। গতিকে এইবাৰো আহিছোঁ, বহুত ভাল লাগিছে আৰু আগতকৈ বহুত বেছি উন্নত হৈছে এই পূজাখন। এইখিনিয়ে আৰু বহুত উজনিৰ পৰা আহে ইয়াতে। আহে বহুত উজনিৰ পৰা। আগতে যদিও বেছি ইমানখিনি নাছিল, এতিয়া বহুত বেছি স্প্ৰেড হৈছে বস্তুখিনি আৰু বহুত দূৰৰ পৰা ভক্ত ইয়ালৈ সমাগম হৈ থাকে। এয়া আমি ৰাইজৰ আশীৰ্বাদত আমি 12 বছৰ আমাৰ হৈ গ'ল। আমি এইবাৰ 13 বছৰত ভৰি দিছোঁ। এই 13 বছৰত ভৰি দিয়াৰ লগে লগে আমাৰ ৰাতিপুৱাৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে। ৰাতিপুৱা 6 বজাত আমি পতাকা উত্তোলন কৰিছোঁ। আমাৰ 7 বজাত বৃক্ষৰোপণ কৰিছোঁ। আপোনাৰ 9 বজাৰ পৰা আমাৰ পূজাৰ কাম আৰম্ভ হৈছে। এতিয়ালৈকে পূজা শেষ হোৱা নাই। আমাৰ পূজা যেতিয়া আহুতি হ'ব, আমাৰ শনি বাবাৰ যজ্ঞৰ আহুতি হ'ব সন্ধিয়া 6 বজাত। মই আমন্ত্ৰণ জনাইছোঁ, আপোনালোকে আজি আহক আমাৰ শনি মন্দিৰলৈ। আপোনালোকে চাওক আমাৰ এই পৰিৱেশটো। আমাৰ ইয়াত হাজাৰ হাজাৰ মানুহ হৈছে। আমাৰ প্ৰায় 6-7 হাজাৰ মানুহ হৈছে আমাৰ ইয়াত। আমাৰ ইয়াত বছৰজোৰা 5-6 হাজাৰ 7 হাজাৰ আমাৰ মানুহ ভক্ত হৈয়ে থাকে। এই ভক্তবিলাকে শনি বাবাৰ আশীৰ্বাদ ল'বলৈ আহে আৰু যিভাৱে মানুহ তেখেতসকলৰ হেৰিবোৰ পূৰণ কৰি মনৰ বাঞ্ছাবোৰ পূৰণ কৰি দিয়ে। সেইকাৰণে আহক, আমি বৰুৱাবটা শনি মন্দিৰ কমিটিয়ে ৰাইজক আমি আহ্বান জনাইছোঁ, তেখেতসকলে যেন আমাৰ শনি মন্দিৰলৈ আহে। আমাৰ কাৰ্যসূচী এতিয়াও শেষ হোৱা নাই। আমি হোমৰ আহুতি দিম 6 বজাত আৰু শনি পূজাৰ সংগতি ৰাখি আমাৰ সন্ধিয়া 7 বজাত দুথৰা নামপাৰ্টি আমন্ত্ৰণ কৰিছোঁ। আমাৰ 2থৰা নামপাৰ্টিৰ একথৰা হ'ল সত্যব্ৰত ডেকা আৰু একথৰা হ'ল ৰাজীৱ ডেকা বেজেৰীয়া। তেখেতসকলৰ আমাৰ 7 বজাৰ পৰা আৰম্ভ হ'ব। সেইকাৰণে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ, তেখেতসকলে আহক, শনি বাবাৰ আশীৰ্বাদ লওক, নাম চাওক, আমাক উৎসাহ উদ্দীপনা যোগাওক। সেই আশাৰে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু শ্ৰদ্ধা আকাৰে কামনা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।